আচাৰবোৰ আপোনালোকৰো সহজতে বেয়া হৈ যায় নেকি বা আচাৰত আপোনালোকৰো ভেঁকুৰ লাগি যায় নেকি? তাৰ বাবে আজি আপোনালোকক মই কেইটামান টিপছ দিম। এইকেইটা টিপছ ফ'ল' কৰি পেলাই আপোনালোকে বনোৱা আচাৰখিনিও বহু বছৰলৈ ভালে ৰাখিব পাৰিব। একেবাৰে বেয়া নহয় আৰু বহুত বেছি ধুনীয়া হৈ থাকিব। গতিকে আপোনালোকক টিপছ কেইটা মই জনাম। ভিডিঅ'টি শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে আৰু এনেকুৱা এই টিপছ কেইটা জানিছিল নে সেয়াও জনাব আপোনালোকে। এয়া জলফাইৰ আচাৰ, লগতে ইয়াতে বগৰী আছে, কৰ্দৈ আছে, গোটেই মিক্স কৰি থৈছোঁ দেখিছেনে? আৰু বহুতো বেলেগ বেলেগ আচাৰ আছে কিন্তু শেষেই হৈছে প্ৰায়, সেইবাবে মই এইকেইটা আপোনালোকৰ ওচৰত দেখুৱাবলৈ লৈছোঁ। আৰু এয়া হৈছে গোল নেমুৰ টেঙাৰ আচাৰ চাওক, আৰু এয়া হৈছে জলফাই নিমখ দিয়া আচাৰ। মানে এই জলফাই কেইটা মই নিমখ দি পেলাই থৈ দিছোঁ দেখিছেনে কি ধুনীয়া হৈ আছে। কাৰণ যিহেতুকে 12 মাহে আমি জলফাই খাবলৈ নাপাওঁ, এটা ছিজনত পাওঁ। যদি কেতিয়াবা আমাৰ জলফাই খাব মন যায় তেতিয়া আমি যদি ইয়াৰ পৰা এটা জলফাই লৈ পেলাই খাওঁ, কেঁচা জলফাই খোৱাৰ দৰে আমি আমেজ পাম। ইয়াৰ পিছত মই আপোনালোকক এইটো কেনেকৈ নিমখত দিয়া জলফাই বনাব পাৰি সেয়া দেখুৱাম। আৰু এয়া হৈছে তেতেলীৰ মিঠা আচাৰ। যোৱা বছৰে বনাইছিলোঁ, এতিয়ালৈ কিমান ধুনীয়া হৈ আছে, প্ৰায় শেষেই হৈছে। ডাঙৰ বটলত আছিল, সেয়া শেষ। আলহী আহিলেও দি পঠোৱা যায়। এতিয়া পলম নকৰি আপোনালোকক মই টিপছ কেইটা দি দিওঁ। আপোনালোকে কম তেলতে গোটেইখিনি আচাৰ বনাই পেলাই বহু বছৰলৈ ভালে ৰাখিব পাৰিব। তাৰ বাবে মই টিপছটো দিছোঁ। আপোনালোকে কৈছোঁৱে ইতিমধ্যে আচাৰ বনোৱা ৰেচিপি বহুত আছে, আপোনালোকে চাই ল'ব। পেজতে হওক বা ইউটিউব চেনেলতে হওক, ডিম্পি ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনে আছে। আপোনালোকে ধুনীয়াকৈ ঠাণ্ডা হোৱাৰ পিছত বটলত যেতিয়া আচাৰখিনি ভৰাব, তাত আপোনালোকে তেল দিয়াৰ প্ৰয়োজন নাই। যিখিনি তেল দিছে দিছে। আৰু যদি কেতিয়াবা দিম বুলিও ভাবে, আপোনালোকৰ যদি ঘৰত ৰ'দ থাকে তেতিয়াহ'লে বহুত বেছি যদি ৰ'দ দিয়ে তেতিয়া তেলখিনি গৰম কৰি পেলাই আচাৰত দিয়াৰ কোনো প্ৰয়োজন নাই। ঠাণ্ডা তেল দি পেলাই আপোনালোকে বটলটো ৰ'দত উলিয়াই দিলেই হ'ল। আৰু যদি ৰ'দ নাথাকে তেতিয়াহ'লে তেলটো আপোনালোকে গৰম কৰি পেলাই ঠাণ্ডা হোৱাৰ পিছত আচাৰত দিব। আৰু তাৰ পিছত ধুনীয়াকৈ হেতা এপাতেৰে, মানে কুৰাজ বুলিও কয় বহুতে, কুৰাজ এপাতেৰে আপোনালোকে ওপৰৰ অকণমান কাহ হৈ আছে এনেকৈ ওপৰৰ পৰা আপোনালোকে এনেকৈ দিব, মানে যাতে ওপৰৰ আমাৰ হেঁচি দিব, মানে হেতা পাত বা চামুচ পাতেৰে। তেতিয়া কি হ'ব জানেনে? আপোনালোকৰ তলৰ তেলখিনি ওপৰলৈ বিৰিঙি উঠিব। জলফাইৰ আচাৰ হ'লেও দিব পাৰিব, বেলেগ মিক্স আচাৰ হ'লেও দিব পাৰিব, যি আচাৰ সেই আচাৰতে আপোনালোকে এনেকৈ হেতা পাতেৰে ওপৰৰ পৰা হেঁচি দিব। তেনেকৈ হেঁচি দিয়াৰ ফলত আপোনালোকৰ আচাৰৰ তেলখিনি ওপৰ উঠি যাব দেখিছে। আৰু সদায় এনেকৈ তেলখিনি ওপৰতে থাকিব, তেতিয়া আপোনালোকৰ কেতিয়াও আচাৰখিনি ভেঁকুৰি নাযায় বা বেয়া হৈ নাযায়। এই চিষ্টেমটো কৰি চাব। ওপৰৰ পৰা এনেকৈ হেতা পাতেৰে এনেকৈ দিব, তেতিয়া তেলখিনি ওপৰত উঠি যাব আচাৰৰ, আৰু ওপৰটো ধুনীয়াকৈ তেল তেল হৈ থাকিব। তেতিয়া ভেঁকুৰি যোৱাৰ একেবাৰে চান্স নাথাকে, কোনো কাৰণতে নাযায়। আৰু কেতিয়াবা মাজে মাজে ৰ'দত আপোনালোকে বটলটো উলিয়াই দিব। এই পদ্ধতিৰে আপোনালোকে ৰাখিব। আৰু এটা কথা, এই চামুচ পাত আপোনালোকে আচাৰৰ বটলত ভৰাই নথব কেতিয়াও, তেতিয়াও আচাৰ বেয়া হৈ যায়। গতিকে চামুচ পাত আপোনালোকে লৈ পেলাই আচাৰটো উলিয়াই থব, এনেকৈ ভৰাই নথব। মই আপোনালোকক দেখুৱাবৰ বাবেহে চামুচ পাত লৈছোঁ। আৰু আনটো টিপছ হৈছে আচাৰ ভালে ৰখাৰ, এনেকুৱা এখন কটন কাপোৰ ল'ব দেখিছেনে? কটন কাপোৰখন লৈ আপোনালোকে বটলটো যেতিয়া মাৰিব সাফৰখন, ঢাকোনখন, তেতিয়া এনেকৈ দি পেলাই আপোনালোকে ঢাকোনখন মাৰি থৈ দিব। কাগজ নহয় বা পলিথিন, প্লাষ্টিক নহয়, এনেকৈহে আপোনালোকে কটনৰ কাপোৰ এখন ল'ব, লৈ পেলাই এনেকৈ দি ঢাকোনখন মাৰি থৈ দিব আচাৰৰ বটলত। তেতিয়াও আপোনালোকৰ আচাৰখিনি বহু বছৰলৈ ভালে থাকিব আৰু একেবাৰে বেয়া নহয়। এনেকৈ আপোনালোকে মাৰি থব। আশা কৰোঁ ভিডিঅ'টিৰ পৰা আপোনালোক বহুতেই উপকৃত হ'ব, কিয়নো বহুতে আচাৰ বনালে বেয়া হৈ যায় বা ভেঁকুৰি যায়। আচাৰ বনাই পেলাই তেওঁলোকে মানে উপকৃত হ'ব নোৱাৰে। এইকেইটা পদ্ধতি অৱলম্বন কৰিব। একেবাৰে আচাৰ বনাব নজনা মানুহৰো আচাৰ বেয়া নহয়। আৰু মোক জনাবলৈ নাপাহৰিব। আপোনালোকে উপকৃত হ'লেহে মোৰ ভিডিঅ'টি সাৰ্থকতা লাভ কৰে। যদিও ভিডিঅ'টি একেবাৰে সাধাৰণ, তথাপিও আশা কৰিছোঁ এজন হ'লেও উপকৃত হ'ব। এৰিছোঁ আজিলৈ। পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব আৰু মোক জনাবলৈ নাপাহৰিব।